আমি ফেচবুকত পোষ্ট পাইছোঁ যে ৰিকি বৰা নামৰ এজন ব্যক্তিয়ে আমাৰ পিতৃ মাতৃ আৰু আমাৰ ৰাইজক দোষাৰোপ কৰিছে যে তেওঁলোকে কেলে কি বুলি কয় দোষীকেইজনৰ হৈ মাত মাতিছে, তেওঁলোকেহে উচিত শাস্তি পাব লাগে বুলি কৈছে। আমি জানিব বিচাৰিছোঁ ৰিকি বৰাই কি ভিত্তিত আমাক ৰাইজক দোষাৰোপ কৰিছে। আমি কি নিজৰ সন্তানক তেনেকৈ এৰি দিব পাৰিম নেকি? মাৰিছে, মাৰপিট কৰি ভোট জলকীয়া সানি দিছে। যদি দোষী, তেওঁলোক প্ৰকৃতত দোষ কৰিছে, তেওঁলোকে দুচাত এচাত দিয়ক, হয় নাই? দুচাত এচাত দি পিনি পুলিচ আছে, প্ৰশাসন আছে, প্ৰশাসনক গতাই দিয়ক, নহ'লে বা পিতৃ মাতৃক মাতক, কিবা এটা বিচাৰ কৰক। কিন্তু সেনেকে কাকো মাৰি পিটি ভোট জলকীয়া সানি গাত নিমখ ছটিয়াই দিয়াৰ তেওঁলোকৰ অধিকাৰ নাই নহয়। কি ভিত্তিত ৰিকি বৰাই সেই দোষীকেইজনৰ সপক্ষে মাত মাতি আমাৰ ৰাইজৰ বিপক্ষে মাত মাতিছে আমি নাজানো। আৰু আমি জনামতে ৰিকি বৰা বৰপথাৰ পৌৰপতিৰ ভাগিনীয়েক বুলি গম পাইছোঁ, তেওঁ প্ৰাক্তন আছু নেতা বুলি গম পাইছোঁ। আমি এইটোৱে ক'ব বিচাৰোঁ যে আমি ৰিকি বৰাৰ হৈও আমি এজাহাৰ দাখিল কৰিম। কিয় তেওঁ আমাৰ ৰাইজক সেনেকে কথাষাৰ আগবঢ়াব? আমি নিজৰ সন্তানৰ হৈ মাত মাতিমেই। আমি কোনেও আমি ফেচবুকত পোষ্ট পাইছোঁ যে ৰিকি বৰা নামৰ এজন ব্যক্তিয়ে আমাৰ পিতৃ মাতৃ আৰু আমাৰ ৰাইজক দোষাৰোপ কৰিছে যে তেওঁলোকে কেলে কি বুলি কয় দোষীকেইজনৰ হৈ মাত মাতিছে, তেওঁলোকেহে উচিত শাস্তি পাব লাগে বুলি কৈছে। আমি জানিব বিচাৰিছোঁ ৰিকি বৰাই কি ভিত্তিত আমাক ৰাইজক দোষাৰোপ কৰিছে। আমি কি নিজৰ সন্তানক তেনেকৈ এৰি দিব পাৰিম নেকি? মাৰিছে, মাৰপিট কৰি ভোট জলকীয়া সানি দিছে। যদি দোষী, তেওঁলোক প্ৰকৃতত দোষ কৰিছে, তেওঁলোকে দুচাত এচাত দিয়ক, হয় নাই? দুচাত এচাত দি পিনি পুলিচ আছে, প্ৰশাসন আছে, প্ৰশাসনক গতাই দিয়ক, নহ'লে বা পিতৃ মাতৃক মাতক, কিবা এটা বিচাৰ কৰক। কিন্তু সেনেকে কাকো মাৰি পিটি ভোট জলকীয়া সানি গাত নিমখ ছটিয়াই দিয়াৰ তেওঁলোকৰ অধিকাৰ নাই নহয়। কি ভিত্তিত ৰিকি বৰাই সেই দোষীকেইজনৰ সপক্ষে মাত মাতি আমাৰ ৰাইজৰ বিপক্ষে মাত মাতিছে আমি নাজানো। আৰু আমি জনামতে ৰিকি বৰা বৰপথাৰ পৌৰপতিৰ ভাগিনীয়েক বুলি গম পাইছোঁ, তেওঁ প্ৰাক্তন আছু নেতা বুলি গম পাইছোঁ। আমি এইটোৱে ক'ব বিচাৰোঁ যে আমি ৰিকি বৰাৰ হৈও আমি এজাহাৰ দাখিল কৰিম। কিয় তেওঁ আমাৰ ৰাইজক সেনেকে কথাষাৰ আগবঢ়াব? আমি নিজৰ সন্তানৰ হৈ মাত মাতিমেই। আমি কোনেও আমি ফেচবুকত পোষ্ট পাইছোঁ যে ৰিকি বৰা নামৰ এজন ব্যক্তিয়ে আমাৰ পিতৃ মাতৃ আৰু আমাৰ ৰাইজক দোষাৰোপ কৰিছে যে তেওঁলোকে কেলে কি বুলি কয় দোষীকেইজনৰ হৈ মাত মাতিছে, তেওঁলোকেহে উচিত শাস্তি পাব লাগে বুলি কৈছে। আমি জানিব বিচাৰিছোঁ ৰিকি বৰাই কি ভিত্তিত আমাক ৰাইজক দোষাৰোপ কৰিছে। আমি কি নিজৰ সন্তানক তেনেকৈ এৰি দিব পাৰিম নেকি? মাৰিছে, মাৰপিট কৰি ভোট জলকীয়া সানি দিছে। যদি দোষী, তেওঁলোক প্ৰকৃতত দোষ কৰিছে, তেওঁলোকে দুচাত এচাত দিয়ক, হয় নাই? দুচাত এচাত দি পিনি পুলিচ আছে, প্ৰশাসন আছে, প্ৰশাসনক গতাই দিয়ক, নহ'লে বা পিতৃ মাতৃক মাতক, কিবা এটা বিচাৰ কৰক। কিন্তু সেনেকে কাকো মাৰি পিটি ভোট জলকীয়া সানি গাত নিমখ ছটিয়াই দিয়াৰ তেওঁলোকৰ অধিকাৰ নাই নহয়। কি ভিত্তিত ৰিকি বৰাই সেই দোষীকেইজনৰ সপক্ষে মাত মাতি আমাৰ ৰাইজৰ বিপক্ষে মাত মাতিছে আমি নাজানো। আৰু আমি জনামতে ৰিকি বৰা বৰপথাৰ পৌৰপতিৰ ভাগিনীয়েক বুলি গম পাইছোঁ, তেওঁ প্ৰাক্তন আছু নেতা বুলি গম পাইছোঁ। আমি এইটোৱে ক'ব বিচাৰোঁ যে আমি ৰিকি বৰাৰ হৈও আমি এজাহাৰ দাখিল কৰিম। কিয় তেওঁ আমাৰ ৰাইজক সেনেকে কথাষাৰ আগবঢ়াব? আমি নিজৰ সন্তানৰ হৈ মাত মাতিমেই। আমি কোনেও Go back!